হাবুডুবু খোৱাটোৱে যে আচলতে মূল সুঁতি। আমি কিন্তু চৰকাৰী কোনো এই প্ৰাক্তন সদস্যসকলে যিসকলে সংগঠনটোত অত্যাধিক ত্যাগ আছে, আমি নগৰীয়া কোনো সাংবাদিক নগৰীয়া বিপ্লৱী নহয়, নগৰীয়া বুজৰুৱা বিপ্লৱী নহয়, আমি গ্ৰাম্য অঞ্চলৰ প্ৰকৃত আমি সংগ্ৰামখনত জড়িত হৈ আছিলোঁ। সেইসকলে কিন্তু আজি চৰকাৰী সকলো সা সুবিধা চৰকাৰৰ সংস্থাপনৰ ক্ষেত্ৰত কিন্তু আমি মানে বঞ্চিত হৈ ৰ'লোঁ। আমি প্ৰায়সকলে আজি বঞ্চিত। আমাৰ মানে সদস্যসকলৰ অৱস্থা আপোনালোকে যিহেতু জানে, আপোনালোকে প্ৰান্তে প্ৰান্তে গ'লে দেখিব যে আমাৰ সদস্যসকলৰ অৱস্থা বৰ্তমান কি পৰ্যায়ত আছে। গতিকে এই পৰ্যায়টোত আমি আমাৰ সদস্যসকলৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ লগত যি চুক্তি আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত হৈছে, সেই চুক্তিত যাতে সংস্থাপনৰ ক্ষেত্ৰত আমাকো সন্নিৱিষ্ট কৰে, এই কথাটো আমি আমাৰ অসম চৰকাৰক আহ্বান জনাইছোঁ। লগতে আমাৰ ওপৰত থকা বহুত কেছ আছে। এতিয়াও কিন্তু 30 বছৰ মানে 35 বছৰ ল'ৰাই আমাৰ সদস্যসকলে কেছৰ সন্দৰ্ভত ঘূৰি আছে, আজি কোৰ্টলৈ অহা যোৱা কৰি আছে। এই সন্দৰ্ভতো আমি বহুবাৰ বিধানসভাতো এই প্ৰশ্নটো উত্থাপন কৰাইছিলোঁ, আমি কৰিছিলে মাননীয় এতিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱে সেই সময়ত তৰুণ গগৈদেৱৰ চৰকাৰত উপস্থাপন কৰিছে মানে বিধানসভাত যে আমি কেছসমূহ উদ্ধাৰ কৰিব লাগে, কিন্তু এতিয়া পৰ্যায়ক্ৰমিক কিন্তু কাৰ্যকৰী হোৱা নাই। এই কথাটো আপোনালোকৰ যোগেদি আমি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। আৰু লগতে আমি এটা দাবী জনাইছোঁ যে আলোচনাৰ ক্ষেত্ৰত এই যি আলোচনা হৈছে সেই আলোচনাত আমি সুখী নহয় বা জাতীয় জীৱনৰ সমস্যাক লৈ মানে এই আলোচনা কিন্তু ফলপ্ৰসূ ৰূপ পোৱা নাই। আমি সেইকাৰণে কৈছোঁ যে যদি আলোচনা আমাৰ এই মানে গোটেই সমস্যাটো যদি সমাধান কৰিবলগীয়া হয়, অসমৰ জাতীয় জীৱনৰ যিটো আজি 40 বছৰে যি জাতীয় জীৱনৰ সমস্যা বুলি নহয়, এই যি সংগ্ৰামৰ ধাৰা সৃষ্টি হৈ আছে, এই সংগ্ৰামৰ ধাৰাৰ মোকাবিলা কৰিবৰ কাৰণে আমি মাননীয় আমাৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতো এটা আলোচনাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আমি আশা কৰিম যে তেখেতসকল দক্ষ মুখ্যমন্ত্ৰী বুলি আমি দেখিছোঁ। গতিকে তেখেতে অন্ততঃ সৰ্বাংগীন স্বাৰ্থ যাতে ভৱিষ্যত প্ৰজন্মৰ ক্ষেত্ৰত এটা মানে যেনেধৰণে এটা মৰ্যাদাপূৰ্ণ আলোচনাৰ যোগেদি এই সমস্যাটো সমাধান হ'ব বুলি আমি দাবী জনাইছোঁ আৰু আশাও কৰিছোঁ। আমাক জনোৱা নাই এইটো। আমি জাতীয় মহাসভাৰ দিনতে আমি এই বিষয়টো জাতীয় মহাসভা যেতিয়া হৈছিল হীৰেণ গোহাঁই ছাৰৰ সময়ত হীৰেণ গোহাঁই ছাৰে যিটো মানে আগভাগ লৈছিল, তাতে আমি দাবী জনাইছিলোঁ যে আমাকো জাতীয় মহাসভাত অন্তৰ্ভুক্ত কৰিব লাগে, কিন্তু আমাক এই সম্পৰ্কত তেতিয়াৰ পৰাই আমাক কিন্তু অলপ পিছ পেলাই থোৱা হৈছে কেন্দ্ৰীয় নেতৃত্বই। এই কথাটো তাত জড়িত হৈ আছে। গতিকে এতিয়াও আমাক এই বিষয়খিনি অৱগত কৰা নাই। যিহেতু মানে জনোৱা নাই, চুক্তি হৈছে এইটো সফল হৈছে বুলি ভাবে যিটো চুক্তি হ'ল কেন্দ্ৰ চৰকাৰৰ লগত। অসমৰ জনগণে আমাৰ আৰু তেওঁলোকৰ মাজত কোনো মানে পাৰ্থক্য নাই। আমাৰে তেওঁলোক নেতৃবৃন্দ আছিল, আমি সহযোদ্ধা আছিলোঁ। অসমৰ জনগণৰ হৈ আমি যিহেতু নিজৰ যৌৱন ত্যাগ কৰিছিলোঁ, সেই অসমৰ জনগণ যদি তাত সন্তুষ্ট হৈছে আমি সন্তুষ্ট, আৰু যদি হোৱা নাই আমি অসন্তুষ্ট। আলফাই কেইটা ভাগত বিভক্ত? আলফা মানে প্ৰাক্তন আলফা বৰ্তমান কেইটা ভাগত বিভক্ত? প্ৰাক্তন আলফাসকল আমি সুদৰ্শন প্ৰাক্তন আলফা সমন্বয় সমিতি হৈ আছোঁ, কিন্তু কেন্দ্ৰীয় নেতৃত্ব মাননীয় অনুপ চেতিয়া মহাশয়ে অহাৰ পাছত এটা প্ৰাক্তন আলফা ঐক্য মঞ্চ বুলি এখন মঞ্চ গঠন কৰিছে তেখেতৰ ফেভাৰত। গতিকে সেইটো সন্দৰ্ভত আমি বিশেষ বক্তব্য নাৰাখোঁ, কিন্তু আমি 2004 চনত আমাৰ সংস্থাপন মূল দাবী সেই সময়ত আমাৰ সংস্থাপন আৰু কেছ লগতে আমাৰ নিৰাপত্তা সময় আছিল। সেই সময়টো ভয়াৱহ সময়, যিহেতু 2004 চনত এটা ভয়াৱহ সময় মানে গুপ্ত হত্যাৰ মানে এটা পৰিৱেশ। এই সময়ত আমি একত্ৰিত হৈছোঁ। হোৱাৰ মূল কাৰণটো যে আমি একত্ৰিত হৈ থাকিলে আমি অন্ততঃ এই মানে আমি গুপ্ত হত্যাৰ দৰে এই কাৰ্যবোৰৰ পৰা আমি বিৰত আছিলোঁ, লগতে আমাক তাত ব্যৱহাৰ কৰা বা আমাক সংযোগ কৰিব পৰা হোৱা নাছিলে, আমি সংযোগ নহৈছিলোঁ। আৰু গতিকে আমি সেই সময়ৰ পৰা একত্ৰিত হৈ আমাৰ সমস্যাখিনিক লৈ আমি সৰব হৈ আছোঁ। কিন্তু জাতীয় সমস্যাৰ লগতে আমাৰ আছে মানে আপোনালোকৰ যিটো সমস্যাৰ সমাধান বা ধৰি লওক যিবোৰ কেছ আছে তাত চৰকাৰৰ ফালৰ পৰা কেনেকুৱা সহায় পাইছে? বৰুৱাক যিহেতু মুখ্যমন্ত্ৰী আহ্বান জনাইছে আলোচনা মেজলৈ আহক, এনেধৰণৰ বিষয়বস্তু চৰ্চা চলি আছে। এই সন্দৰ্ভত আপোনালোকে কি ক'ব? আৰু পৰেশ বৰুৱাইও ধৰক এটা
স্থিতিত আছে হয় কি আহ্বান জনাব বা কি ক'ব মুখ্যমন্ত্ৰীৰ কথা বা পৰেশ বৰুৱাৰ কথা কি ক'ব আমি মুখ্যমন্ত্ৰী বা পৰেশ বৰুৱা মহাশয়ক আমি আহ্বান জনাইছোঁ আমাৰ দৰঙত যোৱা মিটিং আছিল তাতো আমি আহ্বান জনাইছোঁ যে এটা সন্মানজনক আলোচনা আমি বিচাৰিছোঁ ভাৰত চৰকাৰৰ লগত মানে যি স্বাধীন আছে স্বাধীনৰ এটা সন্মানজনক আলোচনা হওক যাতে বন্দীশালত থকাৰ দৰে আলোচনা কৰি কোনো সমস্যা সমাধান নহয় ই হয়তো আকৌ বুজে গজালি হ'ব পাৰে বা বিভিন্ন ৰূপ ল'ব পাৰে গতিকে সমগ্ৰ বিষয়টো সমাধান হ'বৰ কাৰণে এটা সন্মানজনক স্থিতি সন্মানজনক পৰিস্থিতি বজাই ৰাখি এটা আলোচনা কিন্তু পৰেশ বৰুৱাৰ লগত আলোচনাৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান এটা আমি ৰাখিছোঁ গতিকে তেখেতে নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা আছোঁ